মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 5ৰ বছৰীয়া পৰীক্ষা 2021 বছৰ হৈ যোৱা পোনপাত দ্ৰুত পাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিম কেনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্নবোৰ আহিব এইটো বছৰীয়া পৰীক্ষা আহি আছে গতিকে মুঠ নম্বৰ 100 সময় 3 ঘণ্টা 1 নম্বৰৰ প্ৰশ্ন দিছে তলতে যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখি কবিজনৰ নাম লিখিব লাগে নিয়ৰ পেপা সন্ধিয়া এক জোকাত কবিজনৰ নামত 1 মাৰ্ক আৰু কবিতাত 8 মাৰ্ক 9 মাৰ্ক 2 নম্বৰ সমুদ্ৰ লিখা যিকোনো 9টাৰ এটা আছে 9 মাৰ্ক কৃষ্ণৰ ককায়েকৰ নাম কি এনেকে বাকি প্ৰশ্নকেইটা চাবা এইবিলাক 1 মাৰ্কৰ প্ৰশ্নটা ধুনীয়াকৈ দেখাই দি আছো তিন নম্বৰ উত্তৰ লিখা যিকোনো 9টাৰ ইয়াত আছে 18 মাৰ্ক 2 মাৰ্কৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত দুখন কবিতা পুথিৰ নাম পথেদি ঘৰত কি কৰা হয় ঠিক এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা তাৰপিছত দিছে কৃষ্ণৰ আন নামবোৰ লিখা এনেকৈ কোৱেশ্চন প্ৰশ্নসমূহ আছে প্ৰশ্নকেইটা ধুনীয়াকৈ চাবা 4 নম্বৰত দিছে সমুদ্ৰকা লিখা যিকোনো 2টা আছে 4 মাৰ্ক আছে বলভদ্ৰ ফাকুৱা লক্ষ্মীনাথ বেজবৰুৱা মহাত্মা গান্ধী 5 নম্বৰ ভাবপহৰা লিখা যিকোনো এটা 4 মাৰ্ক জেমলা বাৰটাৰ দুপাত আছিল উক্তি ভক্তি সুৰৰ লক্ষণ 6 নম্বৰ খালি ঠাই পূৰ কৰা ইয়াত দিছে 5 মাৰ্ক বাটেৰে গৈ থকা মানুহ কি হ'ব বাটৰুৱা দেশ ইছলাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাক দেশৰ খনিকৰ আছিল দেশ কামৰূপী গয়া ৰাজ্যে পালন কৰা এটা লোকোৎসৱ চিয়াবুদ্দিন তালিছে দেশ নামৰ গ্ৰন্থখন লিখিছিল তাৰপিছত দিছে 7 নম্বৰ অৰ্থ লিখা যিকোনো 4টাৰ 4 মাৰ্ক আছে অনৰ্গল বাক অপৰুগীয়া পৰিপাট্য ফুল গয়না আহৰণ উত্ৰাৱল হেজা 8 নম্বৰ বিপৰীত শব্দ লিখা যিকোনো 4টা বদনাম উন্নত কাৰণ হাঁহি প্ৰৱেশ দুৰ্গম ভিতৰ সহ্য 9 নম্বৰ সমাৰ্থক শব্দ লিখা যিকোনো 4টা বংহী চকু নিদ্ৰা বেলি ফুল পানীটো 4 মাৰ্ক 10 নম্বৰত লিখা বাক্য সজোৱা যিকোনো 4টা মুকুতা ৰং ধেমালি গৰখীয়া সংৰক্ষণ ৰদে বৰষুণে সৰিহ বিহু 11 নম্বৰ অৰ্থৰ পাৰ্থক্য বিচাৰি বাক্য সজোৱা মহ 12 নম্বৰ পদ কাক বোলে ই কেবিধ আৰু কি লিখা আছে 5 মাৰ্ক 7 মাৰ্ক 13 নম্বৰত তলৰ যিকোনো এটাৰ বিষয়ে ৰচনা লিখা তুমি ভাল পোৱা এটি উৎসৱ ৰেডিঅ' ঘৰচীয়া জন্তু 14 নম্বৰ শ্ৰোতলিপি বিদ্যালয়ৰ মতে হ'ব 10 মাৰ্ক 8 মাৰ্ক আছে দ্ৰুত পাঠৰ পৰা আছে উত্তৰ দিয়া ৰাৱণে সীতাক কেনেদৰে হৰণ কৰিছিল বিভীষণে কিয় লংকা এৰি গুচি গৈছিল হনুমান কাৰ পুত্ৰ আছিল তেওঁৰ মায়া ইয়াৰ বলেৰে কি কৰিব পাৰিছিল লক্ষ্মণে কোনবিধ অস্ত্ৰৰে ইন্দ্ৰজিতক বধ কৰিছিল ইন্দ্ৰজিত কোন আছিল তেওঁ কিয় মেঘনাদ বোলা হৈছিল 2 মাৰ্ক আছে এইকেইটা আছিল ক্লাছ 5ৰ পোনপাঠৰ অসমীয়াৰ প্ৰশ্নসমূহ গতিকে আজিৰ ভিডিঅ'টো এইখিনি